নমস্কাৰ সকলোলৈকে সুপ্ৰভাত জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' হৈছে সৰস্বতী পূজাৰ আগদিনাখনৰ ভিডিঅ'। সৰস্বতী পূজাৰ আগদিনাখন ছোৱালীজনীয়ে বৰকৈ কৈ আছে, মা কি পিন্ধিম সৰস্বতী পূজাত, মোৰ কাপোৰবোৰ ডাঙৰ হয়, সেইকাৰণে ভাবিলোঁ তাইলৈ এযোৰ কাপোৰ বনাই দিওঁ। আপোনালোকে ভিডিঅ'টো চাগে পাইছিলে শ্বৰ্ট ভিডিঅ'ত। এইযোৰ চাওক, মই এনেকৈ মিক্স কাটৰ কাপোৰ এযোৰ কিনি আনিছিলোঁ। তাৰপিছতে পাৰপিন আনিছিলোঁ, কাষত লগাই দিলোঁ পটি নিচিনাকৈ। তাৰপিছতে ইয়াতে মই ভাবিলোঁ কি কৰিম ভাবি আছোঁ তাৰপাছতে মনত পৰিলে এপ্লিক কৰোঁ। এপ্লিকটো আজিকালি বহুত চলিছে, মই কৰিম বুলি মানে মনতে ভাবিও আছিলোঁ, কৰিবলৈ হোৱা নাছিলে। এইবাৰ ভাবিলোঁ এপ্লিকটোকে কৰি চাওঁচোন কেনেকুৱানো হয়। এপ্লিক কৰিবৰ কাৰণে মই বস্তুকেইটা আনি থৈছিলোঁ, তাৰ আগদিনাখনেই ফুলটো আনিছিলোঁ। এনেকৈ ৰিবন গোটে পাই এপাহকৈ কাটি ল'ব লাগিব। তাৰপিছতে এটা আঠা পায়, আঠাটো মই আপোনালোকক দেখাইছোঁ বাৰু। সেই আঠাটো এয়া চাওক, কাপোৰযোৰ মই এনেকৈ বাৰাণ্ডাতে উলিয়াই লৈছোঁ। পটিটো প্ৰথমতে লগাই ল'লোঁ। তাৰপিছত এতিয়া এই ফুলখিনি সৰু সৰুকৈ কাটি পেলাই ইয়াতে লগাব লাগিব। এইবাৰ প্ৰথম ট্ৰাই কৰিম দেই, কেনেকুৱা হয় নাজানো বাৰু। ভালেই হওক বা বেয়াই হওক, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যিহেতু আজিকালি কিবা এটা বনালে আপোনালোকক দেখাবলৈ মন যায়, সেইকাৰণে ভাবিলোঁ কাপোৰযোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এইবোৰ এনেকৈ আহিছে চাওক, দীঘলকৈ এডালকৈ আহে। ইয়াত ধুনীয়াকৈ এটা এটাকৈ কাটি পেলাব লাগিব। কাটি পেলোৱাৰ পাছত লগাব পাৰিম। এয়া চাওকচোন, মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। এয়া চাওক, এনেকৈ কাটিব লাগিব এটা এটাকৈ। এয়া মই এনেকৈ কাটি ল'ম গোটেইখিনি। এয়া চাওক, এনেকুৱা হৈ যাব, এটা ধুনীয়া মানে ফুল হৈ যাব আৰু। গোটেইখিনি কাটি ল'ব লাগিব। মই বগাও আনিছিলোঁ নীলাৰ লগত, যিহেতু তাইৰ ব্লাউজটো নীলা আছিলে। আৰু এইটো আঠাটো দিব লাগিব। যিকোনো আঠা কিন্তু লগাব নোৱাৰিব দেই, যিহেতু কাপোৰ হয়, সেইকাৰণে এই আঠাটোৱে লগাব লাগিব। এয়া মই চব লগাবলৈ ষ্টাৰ্ট কৰিলোঁ। এয়া দুটা ফুল মই লগাইছোঁ, আপোনালোকক এটা ধুনীয়াকৈ ওচৰৰ পৰা দেখাই দিছোঁ। এনেকৈ আঠাটো দি ল'ব লাগিব। গোটেইকেইটা জেগাতে এনেকৈ ধুনীয়াকৈ আঠাটো দি ল'ব লাগিব। দি পেলাই এনেকৈ লগাই দিব লাগিব। প্ৰথমতে কিন্তু লাগি নাযায় দেই, অলপ দেৰি থাকিব লাগিব আৰু অকণমান ৰ'দত শুকাবলৈ দিব লাগিব, তেতিয়াহে ধুনীয়াকৈ লাগি ধৰিব ফুলটো। মই প্ৰথমতে ভয়ে খাইছিলোঁ, দুবাৰমান লগাইছোঁ, ফুলটো দেখোন লাগেই নাখায়। তাৰপাছতে চাইছোঁ অলপ দেৰিৰ পাছত নিজে লাগ খাই গৈছে। এয়া মই এটা ধুনীয়াকৈ লগালোঁ। তাৰপাছত নেক্সটটো এনেকৈ লগাব লাগিব। এনেকৈ দিছোঁহে, ডিজাইনটো কি দিওঁ এটা এটাকৈ কৰি আছোঁ আৰু মনতে ভাবিও আছোঁ কি ডিজাইন দিম, কি কৰিম, চিন্তা কৰি বনাই আছোঁ। আৰু কি ৰূপ লয়গৈ নাজানো বাৰু, কিন্তু ফাইনেল লুকটো আপোনালোকক দেখাম। চাই পেলাই আপোনালোকে জনাব কেনেকুৱা হৈছে। এয়া আকৌ মোক ছোৱালীজনীয়ে ভিডিঅ' বনাই দিছে দেই। তাই নিজৰ কাপোৰ কৰিছোঁ যে, তাই ফূৰ্তিতে মানে ততেই নাই, কেইবাৰ চাইছেহি, কোনো হিচাপেই নাই। আপোনালোকে কিন্তু এই বস্তুবোৰ ইগনৰ কৰিব দেই, গোটেই যিটো বস্তু ওলাই আছে। আৰু ইফালে ছোৱালীজনীয়ে আকৌ মোক সহায় কৰিবলৈ আহিছে। কিয় সহায় কৰিছে গম পাইছেনে আপোনালোকে? কাৰণ কাপোৰযোৰ তাই আৰু মাত্ৰ এটা বেলাহে বাকী আছে, কাইলৈ পিন্ধিবই লাগিব। সেইকাৰণে তাই মোক সহায় কৰি দিছেহি, নহ'লে কিজানি তাই কাপোৰযোৰ পিন্ধিবলৈ নাপাবই। ফুল চুল কাটি দিছে, মুঠতে মা তুমি কৰা আৰু কাইলৈ মই পিন্ধি যাব লাগিব। তাই কথা মতেই কৰি আছোঁ আৰু। এয়া অৱশেষত হৈ গ'লগৈ মোৰ ফাইনেল লুকটো। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। এতিয়া আৰু ছোৱালীয়ে কাইলৈ পিন্ধি যাবহে লাগে আৰু, নহয়নে? ঘৰতে যদি এনেকৈ মাকে কাপোৰ বনাই দিব পাৰে, তেনেহ'লে আৰু কি লাগে, নহয় জানো? এয়া চাওক, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। মোৰ কিন্তু দেখি ভালেই লাগিছে। প্ৰথমতে ভাবিছিলোঁ কি হ'বগৈ বাৰু, পাৰিম নে নোৱাৰিম, আঠাটো ৰ'ব নে নৰ'ব। কিন্তু এতিয়া অলপ দেৰি ৰ'দত দি দিয়াৰ পাছত ইমান ধুনীয়াকৈ লাগি গৈছে, মানে আপোনালোকক কি ক'ম আৰু, খুব ধুনীয়া লাগিছে সঁচাকৈ। এইফালে আকৌ আহি স্কুলেই পালোঁহি মই। ছোৱালীজনীক তাই স্কুলত থৈ এইফালে আমাৰ স্কুল পালোঁহি। এয়া চাওকচোন, গোটেই শিক্ষকখিনি ইমান মিলা প্ৰীতি, দেখিয়ে কিবা এটা মনটো ভাল লাগি যায়। তাতে আকৌ এগৰাকী বাইদেৱে বোলে ৰীল বনাওঁ আহা। তাৰপাছত আমি গোটেইবিলাক লাগি গ'লোঁ আৰু, কোনো ৰৈ থকা নাই। ছাৰ বাইদেউ আমি সকলো মিলি ৰীল বনালোঁ। আচলতে ভালো লাগে নহয় জানো, সদায়তো চব ব্যস্তই হৈ থাকে, কোনোবা এটা দিনত এনেকৈ পায়, সেই দিনটো ভাল লাগে আৰু।
তাৰপাছত ল'ৰাবোৰক আমাৰ স্কুলৰ এনেকৈ ফিল্ডতে ৰাউণ্ডকৈ বহাই লুচি ভাজি খাবলৈ দিয়া হ'ল। যিহেতু সৰস্বতী পূজা বুলি ক'লে লুচি ভাজি মেইন নহয়নে বাৰু। আগতে আমিও স্কুলত লুচি ভাজি খাইছিলোঁ আৰু এতিয়া ইহঁতকো এনেকৈ লুচি ভাজি খাবলৈ দিছে। তাৰপিছতে আহি পাই গ'লোহি ছোৱালীৰ স্কুল। ছোৱালীজনীৰ মানে গাত শান্তিয়ে নাই। এখন ফটো মাৰিবলৈ তাইক মই ভালকৈ নাপালোঁ জানেনে। অকল লগৰ ল'ৰা ছোৱালীৰ লগত মানে ঘূৰি ফুৰিছে। আৰু এতিয়াৰ পৰাই যে ইমান ফেশ্বন হৈছে চাওকচোন। ফুলিলৈকে বুলি তাই মিলাই পিন্ধিছে, মই মিলোৱা নাই, কিন্তু তাই মানে চব মিলাই মেলি পিন্ধিছে। তাইক বাৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন দেই। যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। শেষত তেওঁলোকৰ ডান্সৰ স্কুলৰ অকণমান ভিডিঅ' দেখুৱাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টোৰ শেষত মোৰ ছোৱালীয়ে ডান্স শিকা স্কুলখনৰ অকণমান ভিডিঅ' দেখুৱাই আজি এই সৰস্বতী পূজাৰ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। এয়া সৰস্বতী দেৱী তেওঁলোকৰ স্কুললৈ অনাৰ সময়ত মেমে এনেকৈ পূজা কৰিছিলে আৰু তাৰ অকণমান ভিডিঅ' মোৰ লগত আছিলে। মই আপোনালোকক দেখাই দিছোঁ, চাওকচোন কিমান ধুনীয়া লাগিছে। আজিলৈ আহিছোঁ, বাই বাই।